কাৰ্বি আংলং জিলাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ দীৰ্ঘকালীন জাতিগত প্ৰমাণপত্ৰ বন্ধৰ আজি অন্ত পৰিল। চাহ জনগোষ্ঠী জাতীয় সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং জিলাত বসবাস কৰা জাতি বা সমাজৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়া কেইবামাহ ধৰি বন্ধ হৈ আছিল। চাহ জনজাতি জাতীয় সন্মিলনৰ কাৰ্বি আংলং জিলাৰ জিলা সমিতিৰ অশেষ কষ্টৰ ফলত আজি ল'ৰা-ছোৱালীসকলৰ মনত আনন্দ আৰু হাঁহি দেখিবলৈ পোৱা গৈছে। এই জটিল সমস্যাৰ সমাধান কেন্দ্ৰীয় সমিতিৰ সভাপতি পৃথিৱী মাঝিৰ আৰু সম্পাদক অৰুণ কোঁৱৰ আৰু ভাৰপ্ৰাপ্ত সম্পাদক সুমেশ মাহাত্ম্য আৰু বিষয়ববীয়া তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাৰ নেতৃত্বত কাৰ্বি আংলং জিলা পৰিষদৰ সদস্য সৰ্বন তেলেংগাৰ অশেষ চেষ্টাৰ মূৰত আজি দীঘলীয়া সমস্যাৰ সমাধান হ'ল। ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট, নিউজ 24 অসম। আজি আপোনালোকৰ কাৰ্যসূচীটো কি আছিলে? হয়, নমস্কাৰ। আজি অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ আমাৰ জৰুৰী সভা আমি দেওপানী ষ্টেডিয়াম হলত আজি দিছিলোঁ। যিহেতু আজি কাৰ্বি আংলঙত বহুদিন ধৰি জাতিগত প্ৰমাণপত্ৰ দিয়াত বন্ধ হৈ আছিলে, সেইকাৰণে আমি অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সন্মানীয় পৃথ্বী মাঝি ছাৰ, সম্পাদক সন্মানীয় অৰুণ কোঁৱৰদেৱ, ভাৰপ্ৰাপ্ত সম্পাদক সুমেশ মাহাতোদেৱ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তথা জাতীয় সন্মিলনীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মোৰ শ্ৰদ্ধাৰ দাদা ধীৰাজ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ অশেষ প্ৰচেষ্টাত কাৰ্বি আংলং জিলা উপায়ুক্ত বাইদেউৰ লগত কথা পাতি তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত আলোচনা কৰি অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ছাৰৰ নেতৃত্বত তেওঁলোকৰ লগত আলোচনাত বহি খুব কম সময়ৰ ভিতৰত এই জাতিগত যি লিংকেজৰ বিষয়ক লৈ আজি আমি কাৰ্ড চাৰ্টিফিকেট দিয়াত বন্ধ কৰি ৰাখিছিল, সেই বিষয়ে আলোচনা কৰি আমাক এটা সিদ্ধান্ত দিলে। সেই সিদ্ধান্তত আজি আমি দেওপানী এই ষ্টেডিয়াম গৃহত আমি প্ৰত্যেক সমাজৰ সভাপতি সম্পাদক তথা দেওপানীৰ স্থানীয় MSC সন্মানীয় সৰ্বন তেলেংগা মহোদয়ৰ লগত লৈ আজি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু আমি অহা সোমবাৰৰ পৰা এই জাতিগত প্ৰমাণপত্ৰ দিয়াত যি আমাৰ যি ৰিকমেণ্ডেশ্যন আমি ৰিকমেণ্ডেশ্যন দিয়া আৰম্ভ কৰিম আৰু আমাৰ এই ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলং উপায়ুক্ত মহোদয় তথা ADC মহোদয়ে আমাৰ এই জনগোষ্ঠীটোক জাতিগত প্ৰমাণপত্ৰ দিব পাৰিব। আজি কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে আমি নম্বৰ নদী চাহ বাগিচাৰ ষ্টেডিয়ামত আমি সকলোৱে গোট খাইছিলোঁ আৰু আজি ইয়াত সিদ্ধান্ত এটা লোৱা হ'ল যে আমি ৰিকমেণ্ডেশ্যনৰ পুনৰবাৰ আমি ইছ্যু কৰিম। যিমান এপ্লিকেণ্টে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলে তেওঁলোকৰ এপ্লিকেশ্যনবোৰ ৰিভাৰ্ট বেক হৈছে আৰু সেই ৰিভাৰ্ট বেক হোৱাৰ এটাই কাৰণ যে তেওঁলোকে লিংকেজ ডকুমেণ্টছ দিব পৰা নাছিল। এতিয়া আমি সেই প্ৰব্লেমটো আমি সমাধান কৰিছোঁ আৰু যিমান এপ্লিকেণ্টৰ যিমান ৰিভাৰ্ট বেক হৈছে তেওঁলোকে নিজৰ NOC-টো পুনৰবাৰ আমাক জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু সেই ৰিকমেণ্ডেশ্যন লেটাৰত আমি তাতে চহী কৰি দিম পুনৰবাৰ আৰু এটা সেল্ফ ডিক্লেৰেশ্যন ফৰ্মেট আমি বনাইছোঁ। সকলোৱে যাতে সেই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মেটত তেওঁলোকে নিজৰ নাম ঠিকনা সকলো সম্পূৰ্ণৰূপে লিখি আমাৰ হাতত যেতিয়া জমা দিব তেতিয়া আমি পুনৰবাৰ নতুনকৈ এটা ৰিকমেণ্ডেশ্যন আমি ইছ্যু কৰিম আৰু সেই ৰিকমেণ্ডেশ্যনটো ইছ্যু কৰাৰ পাছত তেওঁলোকে পুনৰবাৰ আপলোড কৰাৰ পাছত তেওঁলোকে খুব সোনকালে অতি সোনকালে তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেট তেওঁলোকে পাব। ইয়াকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। ছাৰ, আজি আপোনালোকে চাহ জনজাতি জাতীয় সন্মিলনীৰ বিষয়লৈ যি এই সভাত উপস্থিত হৈছিলে, ইয়াত যি আপোনালোকে সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিষয়ে কি বুলি ক'ব বিচাৰে আপুনি? সৰ্বপ্ৰথমে কাৰ্বি আংলং জিলাৰ আমাৰ জাতীয় সন্মিলনীক ধন্যবাদ দিছোঁ নিমন্ত্ৰণ কৰাৰ বাবে। আচলতে আজি 7 মাহ ধৰি আমাৰ যিটো ৰাইজৰ ল'ৰা ছোৱালীৰ যিবিলাক অসুবিধা হৈছিলে বা যিকোনো বাহিৰত যাম বা যিকোনো এপ্লাইৰ কাৰণে অসুবিধা এটা হৈছিলে, সেই অসুবিধাখিনি আজি সমাধানলৈ আহিছে। গতিকে আমি ৰাইজৰ মানুহ, আমি ৰাইজৰ বাবে কাম কৰা মানুহ, গতিকে আমি সকলোৱে ৰাইজৰ বাবে ওলাই পৰোঁ। গতিকে আজি সেই ৰাইজৰ
ল'ৰা ছোৱালীবিলাক দুখত থাকিলে আমিনো কেনেকৈ সুখত থাকিব পাৰোঁ গতিকে সেইটো কাৰণে আমি আজি সকলোৱে আলাপ আলোচনা কৰিলোঁ আৰু সকলোৰ প্ৰচেষ্টাৰ সকলোৰ অনুমতিত আজি আপোনালোকে সকলোৱে আমি একেলগে হৈ পেলাই যিটো লৈছোঁ সেইটো চবেই সুখী হৈছে যে সকলো জাতিৰ সকলোৰ নিজৰ নিজৰ কাষ্টৰ আজি সভাপতি সম্পাদক জিলা সভাপতি সম্পাদকসকল আছিলে আৰু সেই সকলোৱে নিৰ্দেশ দিছে বা অনুমতি দিছে যে আমি ৰাইজৰ স্বাৰ্থত আমাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত বা ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালী উজ্জ্বলৰ স্বাৰ্থত যাতে আমি কাম কৰিব লাগে আৰু সেইটো কাৰণে আমি আজি কাষ্ট চাৰ্টিফিকেটখন চিন্তা চৰ্চা কৰি সকলোৱে কাম কৰিব ওলাইছোঁ গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আমাক সহায় কৰে আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হয় তাৰ বাবে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ কাৰ্বি আংলং জিলাৰ সকলো ল'ৰা ছোৱালী যাতে আগবাঢ়ক তাৰ বাবে অনুৰোধ জনাইছোঁ গতিকে এই কাষ্ট চাৰ্টিফিকেট ধন্যবাদ দিছোঁ আমাৰ যিহেতু DC মধুমিতা বাইদেউ ডাঙৰীয়ানীকো যে তেখেতেও বহুত সহায় কৰিছে আমাক গতিকে আজি তেখেতকো এই মঞ্চৰ পৰা ধন্যবাদ দিছোঁ যে আজি আমাৰ এই কাষ্ট চাৰ্টিফিকেটখিনি আমাক যিটো ষ্টেপ ল'বলৈ বা সহায় কৰিবলৈ তেওঁ আগবাঢ়িছে তেওঁক ধন্যবাদ দিছোঁ আৰু আমাৰ সন্মিলনীৰ সভাপতি সম্পাদকো দিনে ৰাতি একাকাৰ কৰি কাম কৰি আছে তেখেতলোককো ধন্যবাদ দিছোঁ আৰু সমিতিৰ সকলোকে ধন্যবাদ দিছোঁ যে তেওঁলোকেও যথেষ্ট সহায় কৰিছে আৰু অনাগত দিনত আমি অতি সোনকালে যাতে ল'ৰা ছোৱালীক কাষ্ট চাৰ্টিফিকেট দিব পাৰোঁ তাৰ বাবে মই সন্মিলনীক পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু ধন্যবাদ দিছোঁ যে আমি গম পাইছোঁ অহা সোমবাৰৰ পৰা দিব গতিকে সকলোৱে যাতে সোনকালে এই তেখেতলোকৰ পৰা যোগাযোগ কৰি পেলাই কাষ্ট চাৰ্টিফিকেটৰ যিটো আমাৰ সন্মিলনী চাৰ্টিফিকেটটো লৈ অতি সোনকালে কাষ্ট চাৰ্টিফিকেট লৈ আমাৰ স্কলাৰশ্বিপ হওক নাৰ্ছৰ যিবিলাক চৰকাৰী আমি আঁচনিবিলাক দিছোঁ সেইবিলাক ল'বলৈ সক্ষম হয় তাৰ বাবে মই সকলোকে পুনৰবাৰ অনুৰোধ জনালোঁ ধন্যবাদ